প্রত্যেকে এটা কথা জানো, আমার পুরা ফুল বিশ্বাস আছে আমি এই দুনিয়াখনৰ পৰা আমি বিদায় ল'ব লাগিব না নাই? এইখন দুনিয়াত আমি খন্তকীয়া এটা সময় লৈ আহিছো। চিৰস্থায়ী কাৰণে দুইখন দুনিয়াৰ বুকুত আপুনি মই অহা নাই। পৃথিৱীৰ বুকুত যিমান মানৱ আছে প্ৰত্যেকে আপুনি মই জানো যে আপোনাৰ মোৰ এদিন মত হ'বই। মতৰ পৰাই কোনেও বাচিব নোৱাৰে। ইমানখিনি পাক্কা সচ্চা হইতে আমার জানা আছে যে আমি এদিন মৃত্যুবরণ করিবই লাগিব, হয়তো 2 দিন 28 হয় না? 2 দিন 28 ইফার কিন্তু সেই মতৰ পৰা আপুনি মই বচাৰ কাৰণে কিমান মেহনত কৰো, কিমান চেষ্টা চলাও না নচলাও। যি মতৰ পৰাই বাচাটো অসম্ভৱ, সেই মতৰ পৰাই আপুনি মই বচাৰ কাৰণে হাজাৰ হাজাৰ চেষ্টা চলাও। আজি এটা মানুহৰ চৰ্দি হওক, জ্বৰ হওক, কাহ হওক বা অন্য বেমাৰ হওক, বেমাৰটোৰ পৰাই তেওঁ বাচাৰ কাৰণে টেবলেট খাব, ইনজেকশ্যন ল'ব, চেলাইন ল'ব, কিমান যে ডক্টৰৰ ওচৰত যাব না দেবাৰ, কিমানখিনি মেহনত কৰে যাতে মোৰ এই বেমাৰৰ দ্বাৰাই মৃত্যু নাহে, মই যাতে মৃত্যুবৰণ কৰিব নালাগে এই বেমাৰৰ কাৰণে। কিমান আপুনি মই চেষ্টা কৰো, ডক্টৰৰ ওচৰত যাওঁ, বেজি লওঁ, চেলাইন লওঁ, টেবলেট খাওঁ, বটল খাওঁ নে নাখাওঁ, কিন্তু আমি জানো যেতিয়া মত আহিব মতৰ পৰাই বাচিব কোনেও নোৱাৰে আৰু কোনেও বচাব নাপাৰে, কোনেও নোৱাৰে। ফিৰ ভি তাৰ পিছতো আমি কি কৰি আছো, মতৰ পৰাই বচাৰ কাৰণে চেষ্টা চলাই আছো। যিটো নেকি অসম্ভৱ, কোনো সম্ভৱে নহয়, অসম্ভৱ, কিন্তু জাহান্নামৰ শাস্তিৰ পৰাই বাচাটো সম্ভৱ নে অসম্ভৱ? কওক ভাই, জাহান্নামৰ আযাবৰ পৰাই বচাটো সম্ভৱ নে অসম্ভৱ? সম্ভৱ, অসম্ভৱ নহয়, সম্ভৱ। কাৰণ যদি আপুনি মই ভাল কাম কৰো, নিশ্চয় আপুনি মই জাহান্নামৰ আযাবৰ পৰাই ৰেহাই পাম নে নাপাম? কোনোবা দিন চেষ্টা কৰিছো নে? কওকচোন এতিয়া, কোনে চেষ্টা কৰিছো? কোনোতো চেষ্টা কৰা নাই। মতৰ পৰা বাচাৰ কাৰণে যিমানখিনি চেষ্টা কৰি আছো, কিন্তু জাহান্নামৰ জুইৰ পৰা বচাৰ কাৰণে আপুনি মই অকণমানো চেষ্টা কৰা নাই, হয় না? আল্লাহ পাক রব্বুল আলামিন কোরআন শরীফত ঘোষণা করে দিলে, ইযা জাআ আজালুহুম ফালা ইস্তাখিরুনা সাআতাও ওয়ালা ইস্তাকদিমুন। আপনার মোর ওসরত যেতিয়া মালিকুল মউত মুয়াদর ফরিশতা আজরাইল আলাইহিস সালাতু ওয়াস সালাম আহিদাব, এই সময়ত আপনার মোক 1 ঘন্টা সময় দিয়া দূরের কথা, আধা ঘন্টা সময় দিয়া দূরের কথা, 20 মিনিট, 10 মিনিট, 5 মিনিট দিয়া দূরের কথা, ঘড়ির সেকেন্ডর কাটা 1 সেকেন্ড ইফাল হিফাল নহব। এই মুয়াতর কথা আপনি মই এবার ভালদরে চিন্তা বিকির করা নাই। আল্লাহ কয় আছে, কুল্লু নাফসিন যায়িকাতুল
আপনি মই এজন ইমানদার হয়, আপনি মই এজন মুসলমান হয়, আজি মুৱাতক পাহৰি যাই আছো, কবৰৰ কথা পাহৰি আছো, আখেৰাতৰ জিন্দগীৰ কথা আপনি মই পাহৰি আছো। ও মোৰ ভাইসকল, মোৰ মা ভনীসকল, য'ত নেকি আপোনাৰ মোৰ কোনো শেষ নাই, কোনো হিচাপ নাই, এনেকুৱা এটা জিন্দগী আছে যিটো জিন্দগী আপোনাৰ মোৰ সমস্ত হিচাপ কিতাপ লোৱা হ'ব, তাৰ পিছত আপোনাৰ মোৰ ফাইসালা কৰিব। যদি আপুনি মই জাহান্নামী, জাহান্নামত দিব, যদি আপুনি মই জান্নাতী, তেতিয়াহ'লে আপোনাক মোক জান্নাতত দিব। আজি মুৱাতৰ কথা, আজি মুছলমান হৈ ইমানদাৰ হৈ মুৱাতক পাহৰি গৈ আছো, আজি দুনিয়াত মহব্বত কৰাত লাগি যাই আছো। মোক মাটি লাগে, মোক গাড়ী লাগে, মোক অট্টালিকা লাগে, মোৰ যাতে নামটো সকলোতকৈ ওপৰত থাকে, মানুহে যাতে মোক বাবা দিয়ে, মানুহে যাতে মোক মামলাৰ বুলি ভাবে, মানুহে যাতে মোক বহুতখিনি সন্মান ইজ্জত কৰে, এইটোৰ কাৰণে আপুনি মই দুনিয়া দুনিয়া কৰি পাগল হৈ গৈছো। ও মোৰ ভাইসকল, মোৰ বন্ধুসকল, মুৱাত কেনেকুৱা বস্তু হয়, মুৱাতে মুৱাতৰ কথা প্ৰসংগ কৰি আছে, তাৰ বৰ্ণনা কৰি আছে। আপুনি মই এবাৰ ভালদৰে যদি জানি লওঁ, শুনি লওঁ, মোৰ যিটো তাকাব্বুৰ, মোৰ যিটো অহংকাৰ গৌৰৱ, এইটো সমস্ত আপোনাৰ বৰ দূৰ হৈ যাব।